হেল্ল' গাইজ, গুড মৰ্ণিং। যিহেতু আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনোৱা হ'ব যে আছাম পুলিচ AB, UB, APRO, ফায়াৰ ব্ৰিগেড, তাৰপিছত আপোনালোক কামাণ্ডো SI, তাৰপিছত আপোনালোক কামাণ্ডো, তাৰপিছত আপোনালোক UB ছাব ইনস্পেক্টৰ, তাৰপিছত AFPF আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আৰু ফৰেষ্টাৰ গ্ৰেড 1ৰ মানে ছুটি কিমান, সকলোখিনি ছুটি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জনোৱা হ'ব। মানে আপোনালোকৰ যিমানখিনি প'ষ্ট আছে আছাম পুলিচৰ সকলোখিনি ছুটি কাৰ কিমান সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে জনোৱা হ'ব। আৰু যাৰ যাৰ এই ছুটিৰ বিষয়ে জানিবলৈ মন আছে সেই ভিডিঅ'টো লাষ্টলৈকে চাব, আৰু যাৰ জানিবলৈ মন নাই সেই ভিডিঅ'টো ইমানতে স্কিপ কৰি যাব পাৰে, যিহেতু এইটো ভিডিঅ'ত অনলি ছুটিৰ কথা কোৱা হ'ব আছাম পুলিচৰ A to Z প'ষ্টৰ বিষয়ে, মানে যিমানখিনি প'ষ্ট আছে, বুজিছে নহয়। আৰু আপোনালোকে ৰানিং কৰি আছে নেকি? ৰানিং কৰি আছে যদি আপোনালোকে প্ৰটিন পাউডাৰটো লৈ ল'ব, যিটো মই এচিটিছ প্ৰটিনৰ কথা কৈছোঁ। যিহেতু শক্তি কমি যায় আপোনালোকে সদায় ডেইলি ৰানিং কৰি থাকিলে, চ' সেইকাৰণে প্ৰটিন পাউডাৰ এটা ল'বলৈ নাপাহৰিব। প্ৰটিন পাউডাৰটো লৈ ল'ব, মোৰ ডেছক্ৰিপশ্যনৰ তলত মই দি থৈ দিছোঁ এচিটিছ ৱে প্ৰটিন পাউডাৰটো, বুজিছে নহয়। যিহেতু মানে কি প্ৰটিন নাথাকিলে শৰীৰটো বহুত কমজুৰি হৈ যায়। এতিয়াৰ পৰা যদি কোনোবাই ৰানিং কৰি আছে পাৰিলে প্ৰটিন এটা লৈ ল'ব, বুজিছে নহয়। চ' এতিয়া আপোনালোকৰ মেইন কথালৈ আহোঁ, ছুটিৰ বিষয়লৈ আহিলোঁ। আপোনালোকৰ ছুটি কেইধৰণৰ ছুটি আছে আপোনালোকক মই কৈ দিছোঁ। CL, EL, APL আৰু ACL, বুজিছে নহয়। CL মানে হ'ল কেজুৱেল লিভ আৰু ACL মানে হ'ল এনুৱেল ACL মানে ভুল হৈ গ'ল অলপমান। CL মানে কেজুৱেল লিভ, তাৰপিছত EL মানে আৰ্ণ লিভ, মানে বছৰটোত আৰ্ণ কৰা লিভটো। তাৰপিছত আপোনালোকৰ APL মানে হ'ল এনুৱেল প্ৰিভিয়েঞ্চ লিভ। এইকেইটা কথা জানি ল'লে নহয় আপোনালোকে। এতিয়া প্ৰথম কিহৰ পৰা ষ্টাৰ্ট দিম, আপোনালোকৰ হেৰিৰ পৰা ষ্টাৰ্ট দিওঁ, UB পৰা ষ্টাৰ্ট দিওঁ। আৰু কথাটো জনাই লওঁ যে আপোনালোকৰ EL ছুটি যোনটো আছে, EL ছুটি আপোনালোকৰ বন্ধ থাকিলেও আপোনালোকৰ ছুটি বাঢ়ি নাযায়। আপোনালোকে বোলে 10 দিন ল'লে, 10 দিনত বোলে বন্ধ পাইছে, কিবা পাইছে, 12-13 দিন হৈ নাযায়, বুজিছে নহয়। এইটোত মানে যিকেইদিন ছুটি হয় সেইকেইদিনে আপোনালোকে পাব, সেইটো কথা মনত ৰাখিব। আৰু আপোনালোকৰ APLটো যিটো হয় ডাইৰেক্ট সেইটো এমাহে ছুটি ল'ব লাগিব। আপোনালোকে কেতিয়াও মানে এদিন দুদিনকৈ ল'ব নোৱাৰে, ডাইৰেক্ট এমাহ ছুটিয়ে খাব লাগিব খালে এইটো, যিটো এনুৱেল প্ৰিভিয়েঞ্চ লিভটো। তাৰপিছত যিটো কেজুৱেল লিভ, CL বুলি কৈছোঁ, যিটো কেজুৱেল লিভটোৰ ক্ষেত্ৰত আপোনালোকে যদি আজি দুদিন ছুটি লয়, তাত যদি 4 দিন বন্ধ আছে, আপোনালোকে একেৰাহে বোলে 4 দিন বন্ধ আছে, তেতিয়া আপোনালোকে 6 দিন ছুটি পাই যায়, বুজিছে নাই। বন্ধ যিমান থাকিব মানে তিমান আপোনালোকে ছুটিটো বাঢ়ি গৈ থাকিব, বুজিছে নহয়। 2 দিন ল'লেও আপোনালোকৰ ছুটি 2 দিনহে, কিন্তু যদি বন্ধ পাই যায় বা 5 দিন ল'লে তাৰ মাজতে বোলে 8 দিনমান বন্ধ আছে, পূজা চূজা কিবা কিবি, তেনেকুৱা 5 দিনৰ ঠাইত আপোনালোকে 8-5 13 দিন হৈ যাব, বুজিছে নহয়। বন্ধখিনি CLৰ ক্ষেত্ৰত পায়, বুজিছে নহয়। চ' প্ৰথম আপোনালোকক আজি AB পৰা ষ্টাৰ্ট কৰোঁ। ABৰ ছুটিৰ বিষয়ে আপোনালোকক জনাই আছোঁ। AB ছুটিটো হ'ল আপোনালোকৰ কি ছুটি পায় ABয়ে আপোনালোকৰ প্ৰথম ছুটি পায় আপোনালোকৰ CL 12 দিন, যিটো ছুটিৰ কথা কৈছোঁ। CL মানে বন্ধ থাকিলে বাঢ়ি যায়। CL পাব আপোনালোকে 12 দিন। তাৰপিছত পাব EL আৰ্ণ লিভ পাব আপোনালোকে 30 দিন, আৰু এনুৱেল প্ৰিভিয়েঞ্চ লিভটো পাব 30 দিন, মানে 30 60 আৰু 12 দিন, মানে টোটেল 72 দিন। যদি বন্ধ চন্ধ থাকে CLৰ ক্ষেত্ৰত মানে 80 দিনমান হৈ গ'ল। আপোনালোকক সেইটো কথা জনাই দিলোঁ, যেনে টোটেল ছুটি 12 দিন। আৰু যিটো ACL আছে, ACL বুলি কৈছিলোঁ, ACLটো আপোনালোকৰ মানে কি হ'ল, এইটো ইমাৰ্জেঞ্চি ক্ষেত্ৰত ল'ব পাৰি, বা কোনোবা ধৰি লওক বেমাৰ আজাৰ হৈছে, কিবা হৈছে মানে ইমাৰ্জেঞ্চি, তেনেকুৱাত আপোনালোকে এপ্লিকেশ্যন দিহে এইটো ছুটি যাব পাৰে। যিটো মানে লিভ যেনেকৈ নহওক খাবলৈ পাৰে, সেইটো হ'ল আপোনালোকৰ 72 দিন, বুজিছে নহয়। এতিয়া আপোনালোকে বুজি পালে AB ক্ষেত্ৰত ছুটি কিমান। CL 12 দিন, CL 12 দিন, তাৰপিছত EL 30 দিন আৰু APL 30 দিন, 30 60 CL 12 দিন, টোটেল হ'ল 72 দিন। বাকী যোনকেইটা খাব নোৱাৰে সেইকেইটা কথা মই নকওঁ বাৰু, যোনকেইটা খাব পাৰে সেইকেইটা ছুটি কথাহে কৈছোঁ। এতিয়া AB কথা ক'লোঁ 72 দিন। চ' এতিয়া আপোনালোকৰ UB কথা কওঁ, বুজিছে নহয়। AB UB যিটো আনাম ব্ৰাঞ্চ, UB ক্ষেত্ৰত আপোনালোকৰ ছুটিৰ ক্ষেত্ৰত UBত আপোনালোকৰ CL 12 দিন আৰু EL 30 দিন, বুজিছে নহয়। 12 আৰু কি বুলি কয় 30 কিমান হ'ল 42 দিন। মানে আপোনালোকৰ যিটো আপোনালোকৰ UB হয়, UBত আপোনালোকে 42 দিন ছুটি পায়, বুজিছে নহয়। 42 দিন আপোনালোকে ছুটি পাব UBত অনলি, সেইটো কথা মনত ৰাখিব। যিহেতু ABত আপোনালোকৰ 30 দিন বেছি পায়, যিটো APL একেলগে এমাহ পায় বুলি যে কৈছিলোঁ, একেৰাহে এমাহ ঘৰত থাকিবই লাগিব বছৰটো মূৰত, সেইটো আপোনালোকৰ UB ক্ষেত্ৰত নাপায়, বুজিলে নহয় গাইজ। UB পিছত আহিলে আপোনালোকৰ ফায়াৰ ছাৰ্ভিচ, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ, বুজিছে নহয়। ফায়াৰৰ কথা বহুতে সুধি থাকে, ফায়াৰ SDRFৰ কথা। চ' ফায়াৰ আৰু ইমাৰ্জেঞ্চি ছাৰ্ভিচতো আপোনালোকৰ ছেইম ছিষ্টেম UBৰ সৈতে, যিহেতু EL 30 দিন পাব আৰু আপোনালোকে CL 12 দিন, 12-30 আপোনালোকৰ কিমান দিন হ'ল 42 দিন, বুজিছে নহয়। 42 দিনে আপোনালোকৰ ফায়াৰৰ ক্ষেত্ৰতো ছুটি পাব, বুজিছে নহয়। ফায়াৰৰ পিছত আহিলোঁ এতিয়া গাইজ আপোনালোকৰ কামাণ্ডোলৈ আহিলোঁ। কামাণ্ডোৰ ক্ষেত্ৰত আকৌ ছেইম AB নিচিনাই, বুজিছে নহয়। CL আপোনালোকৰ 30 দিন, CL 12 দিন, তাৰপিছত আপোনালোকৰ CL 12 দিন, EL 30 দিন আৰু আপোনালোকৰ APL 30 দিন, মানে আকৌ AB নিচিনা ছেইম ছুটি আপোনালোকৰ কামাণ্ডোত, মানে 72 দিন আপোনালোকে কামাণ্ডোটো ছুটি পাব, বুজিছে নহয়।
তাৰপিছত আহিল আপোনালোকৰ কামাণ্ডো কথা ক'লোঁ, কামাণ্ডো 72 দিন পালে আপোনালোকৰ। আৰু যোনকেইটা খাব নোৱাৰে সেইকেইটা ছুটি কথা মই কোৱা নাই দেই, 8-10 দিন কিবা এটা থাকে, এইটো ACL, সেইবিলাক খাব নোৱাৰা ছুটিকেইটা কথা কোৱা নাই, যিকেইটা খাব পাৰে সেইকেইটা ছুটিৰ কথাহে মই কৈছোঁ। আৰু আপোনালোকৰ তাৰপিছত আহিল APRO, আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন, বুজিছে নহয়। আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন আপোনালোকৰ টোটেল ছুটি হ'ল আপোনালোকৰ EL 30 দিন, CL 12 দিন। কিন্তু আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনৰ ফেচিলিটি আছে, বুজিছে নহয়। ফেচিলিটি মানে কি, বহুত সুবিধা, সি এনেও ঘৰত থাকিব পাৰিব, ছুটিটো বেলেগ কথা, এনেও ঘৰত আহিবলৈ বহুত সুবিধা পায়, বুজিছে নহয়। APRৰ কথাটো গম পালে, ঘৰত আহিবলৈ এনেও বহুত সুবিধা পায়। তাৰপিছত মই অফিচাৰৰ কথা ক'ম দেই, চাব ইনস্পেক্টৰ, FB চাব ইনস্পেক্টৰ, EB চাব ইনস্পেক্টৰৰ কথা ক'ম। তাৰপিছত এতিয়া আপোনালোকৰ আহি গ'ল AFPF, আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ। আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চতো আপোনালোকৰ ছেম ছিষ্টেম, বুজিছে নহয়। ছেম ছিষ্টেম মানে কেনেকুৱা, আপোনালোকৰ APL 30 দিন, যিটো মানে বেটেলিয়ানৰ ক্ষেত্ৰত পায় APLটো, বুজিছে নাই। এনুৱেল প্ৰিভিয়েঞ্চ লিভটো অনলি আপোনালোকৰ বেটেলিয়ানৰ ক্ষেত্ৰতহে পায়। ডাইৰেক্ট মানে আপোনালোকে ছুটি 1 মাহ খাব পাৰে, একদিন 10 দিন লওঁ 20 দিন লওঁ নহয়, ডাইৰেক্ট আপোনালোকে ঘৰত 1 মাহ থাকিবই লাগিব বছৰটোৰ ভিতৰত, বুজিছে নহয়। AFPFত আপোনালোকৰ APL হ'ল 30 দিন, CL হ'ল 12 দিন, আৰু আপোনালোকৰ EL হ'ল 30 দিন, টোটেল 72 দিন, বুজিছে নহয়। এতিয়া আপোনালোকৰ যিহেতু এতিয়া UB চাব ইনস্পেক্টৰৰ কথা কওঁ, UB চাব ইনস্পেক্টৰ আপোনালোকৰ টোটেল ছুটি হ'ল আপোনালোকৰ CL 30 দিন, আৰু CLটো বাৰে প্ৰতি 30 দিন, CLটো চবৰে 12 দিন, CL 12 দিন, আৰু EL 30 দিন, বুজিছে নহয় গাইজ। আৰু UBবিলাকৰ অলপ প্ৰেছাৰটো বেছি, আপোনালোকে সকলোৱে গম পায়। টোটেল মানে আপোনালোকৰ 42 দিন আপোনালোকৰ হেৰি UB চাব ইনস্পেক্টৰৰ ক্ষেত্ৰতো পায়, বুজিছে নহয়। তাৰপিছত আপোনালোকৰ আহি গ'ল হেৰি কি বুলি কয়, AB চাব ইনস্পেক্টৰৰ ক্ষেত্ৰত আহি গ'ল। AB চাব ইনস্পেক্টৰৰ ক্ষেত্ৰত আপোনালোকৰ এই ছেম ছিষ্টেম, বেটেলিয়ানৰ যিটো ছিষ্টেম, ছেম ছিষ্টেম, APL 30 দিন, আৰু EL আপোনালোকৰ 30 দিন, আৰু CL হ'ল 12 দিন। কিন্তু আৰু এটা কথা আছে আপোনালোকৰ, APLটো কথা কৈ আছোঁ যে APLটো কোনবিলাকে APL ছুটিটো আপোনালোকে যেতিয়া হেডকোৱাৰ্টাৰত বোলে কোৱাৰ্টাৰ ৰুম লৈ আছে, আপোনালোকে যিকোনো কোৱাৰ্টাৰ ৰুম লৈ আছে, তেতিয়া আপোনালোকে APLটো কিন্তু 30 দিন নাপাব। আপোনালোকে বোলে ফেমিলি লৈ কোৱাৰ্টাৰ লৈ আছে, তেতিয়া আপোনালোকে APLটো 30 দিন নাপাব, মাত্ৰ আপোনালোকে 15 দিন পাব, যদি আপোনালোকে হেডকোৱাৰ্টাৰত আপোনালোকে কোৱাৰ্টাৰ লৈ আছে, বুজিছে নহয়, কোৱাৰ্টাৰ ৰুম লৈ থাকিলে। চ' আপোনালোক এটা কথা জনাই যে বেটেলিয়ানবিলাকৰ AB ব্ৰাঞ্চৰ যোনটো আৰ্ম ব্ৰাঞ্চ আছে, আৰ্ম ব্ৰাঞ্চ বেটেলিয়ানবিলাকৰ আপোনালোকৰ 30 দিন ছুটি সকলো বেছি থাকে, বুজিছে নহয়। 30 দিন ছুটি আৰ্ম ব্ৰাঞ্চ বেটেলিয়ানে বেছিকৈ পায়, বুজিছে নাই, সেইটো কথা মনত ৰাখিব। আৰু আপোনালোকৰ APRৰ কথা ক'লোঁ, APR আৰু কেনেকৈ মানে কি, আৰু এটা কথা কওঁ, যিটো ছুটি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে মই জনাব নোৱাৰোঁ, ছুটিয়ে বাৰু, সেইটো ছুটি, তাৰ বাহিৰেও আপোনালোকে কেনেকুৱা আৰু ছুটি আহিব পাৰে, সেই ছুটিবিলাকৰ কথা আপোনালোকক মানে কোনে সেই এক্সট্ৰা ছুটি বেছিকৈ খাব পাৰে, সেইটো মানে লিগেলি নহয়, ইনলিগেলি, সেইটো যদি আপোনালোকৰ ভিডিঅ' লাগে, আপোনালোকে মোৰ মেম্বাৰশ্বিপ জইন কৰিব লাগিব। সেনেকুৱা ক্ষেত্ৰত কোন আপোনালোকৰ এডভান্স বেছি মানে, বুজিছেনে, সেই মেম্বাৰশ্বিপ জইন কৰিলেহে মই সেইটো ভিডিঅ' আপোনালোকক জনাব পাৰিম। বাকী এনেকুৱা আপোনালোকক মই সেইবিলাক কথা জনাব নোৱাৰোঁ। চ' আপোনালোকে মোৰ মেম্বাৰশ্বিপটো জইন কৰিব, যোনবিলাক মানে ছুটিৰ বাহিৰেও আপোনালোকে বেছি মানে কি ঘৰত থাকিব পৰা ফেচিলিটিটো কাৰ বেছি, সেইটো যদি জানিবলৈ মন আছে, আপোনালোকে মোৰ মেম্বাৰশ্বিপ জইন কৰিব। মেম্বাৰশ্বিপটো জইন কৰিলে মই আপোনালোকক জনাই দিম যে কেনেকৈ মিলোৱা মিলি কৰি মানে ঘৰত থাকিব পাৰে, সেইটো মেম্বাৰশ্বিপ জইন কৰিলেহে আপোনালোকে মোৰ কি বুলি কয় চেনেলত পাব, বুজিছে নহয়। বেলেগ এনেই আপোনালোকে এইটো ডাইৰেক্ট আপলোড নহয়, বুজিছে নহয়, সেই কথা সেইবিলাক ভিডিঅ'। চ' মেম্বাৰশ্বিপ ল'ব, কিছুমান চিক্ৰেট টিপছ আপোনালোকক জনাম, এইটো কথা মনত ৰাখিব। নাই কমেও এতিয়ালৈকে মোৰ 50টা ওপৰত মেম্বাৰশ্বিপ জইন কৰিছে, আপোনালোকেও মেম্বাৰশ্বিপবিলাক জইন কৰি ল'ব। মেম্বাৰশ্বিপত মই এনেকুৱা মানে কিছুমান কথা ক'ম, যোনবিলাক আপোনালোকে হয়তো আজিলৈকে নাজানে বা আজিলৈকে গম পোৱা নাই, আৰু যেনেকুৱা কিছুমান টিপছ দিম মানে আপোনালোকে কি বুলি কয় 100% ৰিটেন বা ফিজিকেল ক্লিয়াৰ কৰি আপোনালোকে জবটো ফাৰ্ষ্ট টাইমে ল'ব পাৰিব। আৰু বহুত ল'ৰাই কমেণ্ট কৰিছে ৰানিং আৰু লং জাম্পৰ, সেই ভিডিঅ'টো কাইলৈ আহি আছে। আপোনালোকক মোৰ টিপছ ফ'ল' কৰি আপোনালোকে কাইলৈ বা ৰানিং আৰু লং জাম্পৰ ফ'ল' কৰি কেনেকুৱা আগবাঢ়ে মোক জনাব, কাইলৈ সেই ভিডিঅ'টো আপলোড দি আছোঁ, বুজিছে নহয় গাইজ। চ' আজি ভিডিঅ'টো কেনেকুৱা লাগিল, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু এনেকুৱা জেনুইন কণ্টেণ্ট পাই থাকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।